এইকেদিন আমাক বহুতো ষ্টুডেণ্টে কমেণ্টছত জনাই আছিলা জেনেৰেল সায়েন্সৰ কমন কুৱেশ্যনছ ভিডিঅ' লাগে তো ইতিমধ্যে আমি আমাৰ IH টেক আসাম চেনেলত আসামিজ ইংলিছ সোশিয়েল সায়েন্স আৰু ইলেক্টিভ জিঅ'গ্ৰাফি এইকেইখন সাবজেক্টৰ কমন কুৱেশ্যনছ ভিডিঅ' আমি অলৰেডি দিলোঁ তো বহুতে আমাক এইকেদিন পুৰা মেছেজ কৰি আছিলা বা বহুতে কমেণ্টছ কৰি আছিলা জেনেৰেল সায়েন্সৰ কমন কুৱেশ্যন ভিডিঅ' লাগে তো জেনেৰেল সায়েন্সত আসলতে কমন দিয়াটো অলপ কষ্টকৰ কিয়নো সায়েন্স হৈছে কনসেপচুৱেল সাবজেক্ট তো ইয়াতে ডাইৰেক্টলি তেনেকৈ কমন দিব পৰাটো বহুত টান হয় তো তোমালোকক সেইকাৰণে আমি ইমান দিন কমন দিব পৰা নাছিলোঁ আৰু ইমান দিন আমি তোমালোকৰ বাবে সায়েন্সৰ কমন কুৱেশ্যনছ বনাবলৈ আমি ৰিচাৰ্চ কৰি আছিলোঁ আমি বহুত কুৱেশ্যন পেপাৰ বহুত প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ চাই আছিলোঁ আৰু ইমান দিন তোমালোকৰ বাবে আমি কষ্ট কৰি আজিহে তোমালোকৰ বাবে সায়েন্সৰ কমন কুৱেশ্যনৰ ভিডিঅ' লৈ আহিব পাৰিছোঁ তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত তোমালোকক আমি সায়েন্সৰ যোনখিনি থিওৰি 45 মাৰ্কছৰ কুৱেশ্যন আহিব তাতে তোমালোকৰ থিওৰি 45 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে আমি তোমালোকক আজি কিছুমান কুৱেশ্যন কমন দিবলৈ গৈ আছোঁ কিছুমান কুৱেশ্যনছ লৈ আহিছোঁ আৰু এইখিনি যদি তোমালোকে ভালকৈ পঢ়া সায়েন্সৰ থিওৰি 45 মাৰ্কছৰ ভিতৰত তোমালোকে 30 to 40 ইজিলি পাই যাবা এই কুৱেশ্যনখিনি যদি তোমালোকে ভালকৈ পঢ়া তো বহুতে ভাবিব পাৰা যে সায়েন্স হৈছে কনসেপচুৱেল সাবজেক্ট তো আপোনালোকে আমাক এনেকৈ ডাইৰেক্ট কেনেকৈ 30 পৰা 40 মাৰ্কছ ডাইৰেক্ট কেনেকৈ কমন দিব থিওৰিত তো আজি তোমালোকৰ বাবে আমি যোনখিনি প্ৰশ্ন লৈ আহিছোঁ এই প্ৰশ্নখিনি আমি অল আসামৰ ডিস্ট্ৰিক্ট টেষ্ট পেপাৰবোৰ মাৰ্চ কৰি বনাইছোঁ আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাটো কিন্তু ডিস্ট্ৰিক্ট পেপাৰবোৰ এতিয়া যোনবোৰ তোমালোকৰ টেষ্ট পেপাৰ হিচাপে বজাৰত ওলাইছে তো সেইবোৰ মাৰ্চ কৰিয়ে মেট্ৰিকৰ প্ৰশ্ন পেপাৰখনো কিন্তু বনাব তো আমি আজি তোমালোকৰ বাবে এই প্ৰশ্ন পেপাৰখন বনাইছোঁ সেই ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰবোৰ মাৰ্চ কৰি তো তোমালোকে যদি এই প্ৰশ্নখিনি ভালকৈ পঢ়া তেন্তে তোমালোকে থিওৰি 45ৰ ভিতৰত 30 to 40 তোমালোকে ইজিলি স্ক'ৰ কৰিব পাৰিবা কিন্তু ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ এটা অনুৰোধ আছে সেইসকল ষ্টুডেণ্টলৈ যিসকলে সঁচাকৈ বহুত হাৰ্ড ৱৰ্ক কৰা বা সঁচাকৈ তোমালোকে সপোন দেখিছা ভাল ৰিজাল্ট কৰি মা দেউতাক প্ৰাউড ফিল কৰাবা যদি তুমিও সেই কেটেগৰী ষ্টুডেণ্ট হোৱা তেন্তে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো আমি তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে এনেধৰণৰ ইনফৰ্মেটিভ আৰু এনেধৰণৰ কমন ভিডিঅ' তোমালোকক যিকোনো সময়ত তোমালোকৰ প্ৰয়োজন অনুসৰি আমি দি থাকিম তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমি প্ৰথমতে তোমালোকক 2 মাৰ্কছৰ যিখিনি প্ৰশ্ন দিবলৈ গৈ আছোঁ এই প্ৰশ্নখিনি যদি তোমালোকে ভালকৈ পঢ়া তেন্তে তোমালোকে মেট্ৰিক 2025ত 2 মাৰ্কছৰ 10টা কুৱেশ্যন এই কুৱেশ্যনখিনিৰ পৰাই তোমালোকৰ ডাইৰেক্ট কমন পৰিব তো এই 10টা কুৱেশ্যন কমন পৰিলে 2 into 10 তোমালোকৰ 20 মাৰ্কছ ইয়াৰ পৰা ডাইৰেক্ট কমন আহিব তো বলা আমি এতিয়া কুৱেশ্যনখিনি ভালকৈ চাই যাওঁ তো এতিয়া তোমালোকে প্ৰথম প্ৰশ্নটো চাইছা লুৰ গজল এটা ডুবাই দিলে কপাৰ সালফেট দ্ৰৱৰ ৰং কিয় সলনি হয় তো এই কুৱেশ্যনটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট আছে তো ইংলিছ আৰু আছামিজ দুয়োটা মিডিয়ামতে আমি ধুনীয়াকৈ ইয়াতে লিখি দিছোঁ তো তোমালোকে কি কৰিবা ভিডিঅ'টো ষ্টপ কৰি স্ক্ৰীনশ্বট লৈ ল'বা নহ'লে তোমালোকে বহি আৰু পেন লৈ লোৱা তাত তোমালোকে ধুনীয়াকৈ প্ৰশ্নখিনি লিখি লোৱা 2 নম্বৰত আছে প্ৰথম বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া হোৱাট ইজ নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন এণ্ড গিভ 2 এক্সাম্পলছ তাৰপিছত 3 নম্বৰত আছে আমাৰ দেহত হিমোগ্লোবিনৰ পৰিমাণ কমি গ'লে কি হ'ব তো 2 মাৰ্কছৰ কুৱেশ্যন এইখিনি তোমালোকে এটো ভালকে চাবা নেক্সট কোৱেশ্চন নম্বৰ 4ত আছে ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজৰ পাৰ্থক্য লিখা তো তোমালোকৰ পাৰ্থক্য এটা পৰীক্ষা ডাইৰেক্ট পাবাই তোমালোকে আৰু সেই পাৰ্থক্যটো তোমালোকে যেতিয়া লিখিবা ভাগ কৰি লিখিবা নেক্সট কোৱেশ্চন নম্বৰ 5ত আছে জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণৰ পাৰ্থক্য লিখা আকৌ কোৱেশ্চন নম্বৰ 6ত আছে হবাত আৰু অবাধ সহনৰ তুলনা কৰা তো এটা তোমালোকৰ একচুয়ালি পাৰ্থক্য হয় 7 নম্বৰটো আছে সমহংস্থ আৰু সমবৃত্তিক অংগৰ মাজৰ পাৰ্থক্য লিখা তো তোমালোকে এখিনি চাবা পাৰ্থক্য এটা তোমালোকে ডাইৰেক্ট কমন পাই যাবা আৰু পাৰ্থক্য এটা তোমালোকক দিবই 2025ৰ মেট্ৰিক পৰীক্ষাত তোমালোকে সায়েন্সত পাৰ্থক্য লিখা এটা পাবাই আৰু এনে ধৰণৰে তোমালোকক পাৰ্থক্য এটা লিখিবলৈ দিব গতিকে তোমালোকে এখিনি ভালকৈ চাবা নেক্সট আছে কোৱেশ্চন নম্বৰ 8 তো কোৱেশ্চন নম্বৰ 8ত নিউৰনৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক প্ৰতি বছৰতে সায়েন্সত এটা ডায়াগ্ৰাম আঁকিবলৈ দিয়ে আৰু এবাৰো তোমালোকক এটা ডায়াগ্ৰাম দিবই আৰু ইয়াতে আমি যিখিনি ডায়াগ্ৰাম আঁকিবলৈ কৈছো ইয়াৰে পৰা তোমালোকৰ এটা ডাইৰেক্ট পাই যাবা তো এতে
প্ৰথমতে 8 নম্বৰত কি দিছে নিউৰনৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা draw a neat and clean diagram of neuron তাৰ পিছত 9 নম্বৰত আছে এপা ফুলৰ গৰ্ভমুণ্ডৰ পৰাগৰেণুৰ অংকুৰণৰ এটা চিহ্নিত চিত্ৰ আঁকা আকৌ স্নায়ু কোহৰ চিহ্নিত চিত্ৰ অংকন কৰা তো তোমালোকে একেটা ভালকে চাবা ইয়াৰে তোমালোকে এটা ডায়াগ্ৰাম পৰীক্ষাত আঁকিবলৈ পাই যাবা আৰু এনে ধৰণৰ ডায়াগ্ৰাম যদি তোমালোকৰ আহে 2 মাৰ্কছৰ কাৰণে বেছি সময় দিয়ে আৰু কেতিয়াবা 3 মাৰ্কছৰো দি দিব পাৰে কিন্তু বেছিভাগ টাইমতে তোমালোকক 2 মাৰ্কছৰ কাৰণে দিব নেক্সট কোৱেশ্চন নম্বৰ 11ত দিছে মায়োপিয়াৰ সংশোধনৰ বাবে এটা ৰশ্মি চিত্ৰ অংকন কৰা তো এই চিত্ৰটো চাবা আৰু আগতে কৈ থোৱা চিত্ৰখিনি ভালকে চালে তোমালোকে ইয়াৰে এটা ডায়াগ্ৰাম তোমালোকে কমন পাই যাবা ডাইৰেক্ট তাৰ পিছত কোৱেশ্চন নম্বৰ 12ত দিছে নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি কি হোৱাট আৰ দা এডভান্টেজ of nuclear energy তো তোমালোকে ভালকে চাবা এই প্ৰশ্নবোৰ বহুত ইম্পৰ্টেন্ট হয় আৰু এবোৰ আমি প্ৰি ফাইনালৰ কোৱেশ্চনবোৰ অৰ্থাৎ তোমালোকৰ টেষ্ট পেপাৰবোৰ মাৰ্চ কৰি বনাইছো কোৱেশ্চন নম্বৰ 13ত দিছে ওজন কি পৰিস্থিতি তন্ত্ৰত ই কি প্ৰভাৱ পেলায় নেক্সট কোৱেশ্চন নম্বৰ 14ত দিছে আমি বনাঞ্চল আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে মোষ্ট ইম্পৰ্টেন্ট হয় Question number 15 দিছে প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প হুমাব নোৱাৰা পাত্ৰত থব লাগে কিয় ব্যাখ্যা কৰা তো এনে ধৰণৰ কোৱেশ্চন তোমালোকে এটা পাবাই তো ভালকে তোমালোকে প্ৰশ্নবোৰ একদম ধুনিয়াকে তোমালোকে পঢ়িবা এটাও তোমালোকে প্ৰশ্ন মিস নকৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল এনে ধৰে তোমালোকক কমন সাগে এতিয়ালৈকে কোনো চেনেলতে দিয়া নাই গতিকে আমি ইমান কষ্ট কৰি যেতিয়া ভিডিওটো বনাইছো ইমান কষ্ট কৰি তোমালোকৰ বাবে কোৱেশ্চনখিনি আমি লৈ আহিছো তো ভিডিওত ভাল চাই কমেন্ট এটা নিশ্চয় কৰিবা আৰু ভিডিওটো যদি লাইক এটা এতিয়াও কৰা নাই এতিয়াই লাইক এটা কৰি দিয়া তাৰ পিছত নেক্সট তোমালোকৰ কোৱেশ্চন নম্বৰ 16ত দিছে মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওতে মানি চলা নীতিবোৰ কি আছিল তো মেণ্ডেলিভে যেতিয়া এটা পৰ্যাবৃত্ত তালিকা তৈয়াৰ কৰিছিল আৰু সেই পৰ্যাবৃত্ত তালিকাখনত তেওঁ কি কি নিয়ম মানিছিল সেই নিয়ম কিটা তোমালোকক লিখিবলৈ দিব এটা টেবুল বনাবলৈ দিব তো ইয়াতে তোমালোকে 2 মাৰ্কছৰ থাকিব এই কোৱেশ্চনটো কিন্তু একদম বহুত ইম্পৰ্টেন্ট হয় ষ্টাৰ মাৰ্ক দি ৰাখিবা Question number 17 দিছে মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেটা কি ইয়াৰ কাৰ্যসমূহ কি তো এটো শৰ্টকে ধুনিয়াকে লিখি দিবা 2 মাৰ্কছৰ বাবে আহি যাব পাৰে আৰু কেতিয়াবা কিন্তু এই কোৱেশ্চনটো 3 মাৰ্কছৰ কাৰণেও দি দিয়ে আৰু তোমালোকে যদি লিখুতে প্ৰবলেম হৈছে তেন্তে তোমালোকে ভিডিওটো ষ্টপ কৰি স্ক্ৰিনশ্বট লৈ লবা পিছত লিখি লবা আৰু যদি ভাবা তোমালোকে ভিডিও চাওতে তোমালোকে লিখি লবা তেন্তে বহি আৰু পেন লৈ ধুনিয়াকে এটা এটাকে কোৱেশ্চন লিখি লোৱা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ যদি তোমালোকৰ হাতত নাথাকে তেনে তোমালোকে আমাৰ আইএইচ টেক আসামৰ ফালৰ পৰা যোনখন সায়েন্সৰ ই-বুক ওলাইছে সেই ই-বুকখন তোমালোকে ল'ব পাৰা যাৰ প্ৰাইস মাত্ৰ 150 रुपीस আৰু তাতে তোমালোকে সকলো কোৱেশ্চনৰ এনসাৰ ধুনিয়াকে পাই যাবা তো তাৰ কাৰণে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে কন্টাক্ট কৰিলে পাই যাবা তো নেক্সট কোৱেশ্চন নম্বৰ 17 দিছে মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেটা কি ইয়াৰ কাৰ্যসমূহ কি কোৱেশ্চন নম্বৰ 18 দিছে জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক তাৰ হতি সন্ততিলে কিয় বংশানুক্ৰমিকভাৱে প্ৰবাহ নগতে তো এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট হয় তোমালোকে চাবা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি কিছুমান কোৱেশ্চন ডাইৰেক্ট তোমালোকক প্ৰি ফাইনালৰ কোৱেশ্চনৰ পৰা ডাইৰেক্ট এনে ধৰে এড কৰি দিছো তোমালোকে এই প্ৰশ্নবোৰ ভালকে চাই যাবা 55ত আছে 56ত আকৌ ইয়াতে তোমালোকে 57 58ত তোমালোকে কোৱেশ্চন কেটা ভালকে চাব পাৰিছা এবোৰ একদম মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে ভালকে এবোৰ প্ৰেক্টিস কৰিবা আৰু ভালকে তোমালোকে এবোৰ প্ৰেক্টিস কৰিলে তোমালোকৰ 2 মাৰ্কছৰ বহুত কোৱেশ্চন কমন পৰি যাব আকৌ ইয়াতে তোমালোকে 49 নম্বৰ কোৱেশ্চনটো চাইছা ভাল ইন্ধন কি আকৌ 60 61ত যিবোৰ কোৱেশ্চন আছে তোমালোকে এটাও কিন্তু মিস নকৰিবা ইয়াতে 46 নম্বৰত আছে 47 48 49 চকুৰ উপযোজন ক্ষমতা কি তো ভালকে এই কোৱেশ্চনবোৰ চাবা আকৌ ইয়াতে 50 নম্বৰত আছে তো তাৰ পিছত আকৌ ইয়াতে তোমালোকে 60 নম্বৰত চাইছা কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট হয় 61 62 63 64 এই কোৱেশ্চন কেটা গুটেইখিনি তোমালোকে ভালকে চাবা ইয়াতে আকৌ 54 নম্বৰ লহিকা কি ইয়াৰ এটা কাৰ্য উল্লেখ কৰা মোষ্ট ইম্পৰ্টেন্ট হয় আকৌ তোমালোকে 55 56 57 নম্বৰ কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট হয় আকৌ ইয়াতে তোমালোকৰ 58 59 60 এই কোৱেশ্চন কেটা মোষ্ট ইম্পৰ্টেন্ট হয় 2 মাৰ্কছৰ কাৰণে তো তোমালোকে ভালকে স্ক্ৰিনশ্বট লৈ লবা তাৰ পিছত ইয়াতে তোমালোকে 49 নম্বৰত চাইছা নৱীকৰণ যোগ্য আৰু অনৱীকৰণ যোগ্য আকৌ 60 61 62 এই গুটেই কেটা তোমালোকৰ বাবে মোষ্ট ইম্পৰ্টেন্ট হয়
54 55 56 57 এই গুটেইকেইটা তোমালোকৰ বাবে একদম মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে সাগে ভাবি আছা যে ইয়াতে কুৱেশ্যন অলপ বেছিকে হ'ল কিন্তু কি কৰিবা তোমালোকে সায়েন্সত যেহেতু অলপ কনসেপচুৱেল সাবজেক্ট আৰু তোমালোকৰ প্ৰশ্নবোৰো এনে ধৰণৰ কনসেপচুৱেল দিব সো তোমালোকে অলপ বেছিকে পঢ়িব লাগিব তেতিয়াহে তোমালোকে কমন পেলাব পাৰিবা তো আমি ইয়াতে কিন্তু ইমানো বেছি দিয়া নাই আৰু এই কুৱেশ্যনখিনি যদি তোমালোকে ভালকে পঢ়া এইখিনিৰ পৰা তোমালোকৰ 10টা 2 মাৰ্কছৰ কুৱেশ্যন ডাইৰেক্ট তোমালোকে পৰীক্ষাত পাই যাবা আৰু 10টা 2 মাৰ্কছৰ কুৱেশ্যন পৰীক্ষাত পাই গলে তোমালোকে 20 মাৰ্কছ এই 2 মাৰ্কছৰ কুৱেশ্যনতে পাই যাবা আৰু সায়েন্সত কিন্তু 2 মাৰ্কছৰ কুৱেশ্যনে তোমালোকক বেছিকে দিব তো এইটা ভালকে তোমালোকে চাবা নেক্সট আমি 3 মাৰ্কছৰ কুৱেশ্যনলে আগবাঢ়িছো তো 3 মাৰ্কছৰ আমি ইয়াতে তোমালোকক যিখিনি দিম এইটা তোমালোকে ভালকে চাইট হলে তোমালোকে দুটা কুৱেশ্যন 3 মাৰ্কছৰ কমন পাই যাবা আৰু তাতে তোমালোকে 6 মাৰ্কছ এটা পাই যাবা তো ইয়াতে তোমালোকে প্ৰথম কুৱেশ্যনটো চাইছা 64 তো এনে ধৰণৰ কুৱেশ্যন তোমালোকক দিব 3 মাৰ্কছৰ কাৰণে 1 + 2 এনেকে নহলে ডাইৰেক্ট তোমালোকক 3 মাৰ্কছৰ কাৰণে আকৌ ইয়াতে তলতে তোমালোকে 65 নম্বৰ কুৱেশ্যনটো ভালকে লিখি থোৱা এই কুৱেশ্যনটো কিন্তু মোস্ট ইম্পৰ্টেন্ট হয় নেক্সট আকৌ 47ত দিছে বৃহৎ নদী বান্ধ নিৰ্মাণৰ সমস্যাসমূহ বুজাই লিখা তো এই কুৱেশ্যনটো দিলে 3 মাৰ্কছৰ কাৰণে দিব আকৌ 66ত আছে এটা কুৱেশ্যন জীৱৰ অতি প্ৰয়োজনীয় বৈশিষ্ট্য এটা হ'ল প্ৰজন ই উক্তিৰ সপেক্ষে তিনিটা কাৰণ দৰ্শোৱা তো মোস্ট ইম্পৰ্টেন্ট হয় কুৱেশ্যনটো তাৰ পিছত তোমালোকৰ ইয়াতে 59 60 61 আকৌ 66 তো এইকিটা কুৱেশ্যন চাইছা এইকিটা তোমালোক এই কুৱেশ্যন কেইটা তোমালোকক আমি ইলেক্ট্ৰিচিটি চেপ্টাৰটোৰ পৰা দিছো তো এইকিটা ভালকে চাবা তো ইয়াতে আমি যিখিনি তোমালোকক দেখুৱাই দিছো এইকিটা কুৱেশ্যন যদি ভালকে চোৱা 3 মাৰ্কছৰ এটা ডাইৰেক্ট কমন পাই যাবা তো এতিয়া আৰু এটা 3 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে আমি তোমালোকক দিম নিউমেৰিকেলছ তো 3 মাৰ্কছৰ নিউমেৰিকেলছ তোমালোকে এটা ডাইৰেক্ট কমন পাবা তো নিউমেৰিকেলছ দিলে তোমালোকৰ এনে ধৰণৰ নিউমেৰিকেলছ দিব তো এতিয়া তোমালোকে নিউমেৰিকেলছ ইয়াতে যিখিনি আছে এইখিনি ভালকে চাই থবা আৰু ছাত্ৰ-ছাত্ৰীসকল নিউমেৰিকেলছ দিলে তোমালোকক এনেকুৱা নিয়মতে দিব কিন্তু ভ্যালুটো চেঞ্জ কৰি দিব পাৰে তো তোমালোকে ভালকে এইটা চাই থবা আৰু মোস্ট অফ দা টাইম তোমালোকক ফোকাস দৈৰ্ঘ্য আৰু দূৰত্ব বিভৱবেদ তো তোমালোকৰ এটা সূত্ৰ পাইছিলা সাগে 1/f minus 1/v equals to 1/u তো তোমালোকে ফোকাস দৈৰ্ঘ্য দূৰত্ব আৰু বিভৱবেদ তাৰে তোমালোকে কুৱেশ্যনখিনি যোনখিনি নিউমেৰিকেলছ আছে ভালকে তোমালোকে চাই থবা আৰু তাৰে এটা নিউমেৰিকেলছ তোমালোকে পৰীক্ষাত ডাইৰেক্ট পাই যাবা তো ইয়াতে আমি যিখিনি নিউমেৰিকেলছ তোমালোকক দেখুৱাই দিছো এখিনি ভালকে তোমালোকে চাবা ইয়াৰে পৰা এটা 3 মাৰ্কছৰ নিউমেৰিকেলছ তোমালোকে ডাইৰেক্ট কমন পাই যাবা নেক্সট আমি 14 মাৰ্কছৰ ডাইৰেক্ট কমন তো 14 মাৰ্কছৰ ডাইৰেক্ট কমনটো আমাৰ ফালৰ পৰা দিয়া নাই এটো সেবাৰ ফালৰ পৰা বহুত আগতে দিছে তো ছাত্ৰ-ছাত্ৰীসকল বহুত দিন আগতে সেবা এটা নোটিছ দিছিল আৰু সেই নোটিছত উল্লেখিত আছিল যে যিসকলে 2025ত মেট্ৰিক দিব তেওঁলোকে যদি 2023 আৰু 24ৰ কুৱেশ্যন পেপাৰ ভালকে পঢ়ে তাৰে পৰা কিন্তু 30 মাৰ্কছ তোমালোকৰ কমন আহিব তো আমি 30 ধৰা নাই আমি 2023 আৰু 24ৰ যোনখিনি থিওৰি কুৱেশ্যন আছে সেইখিনি তোমালোকে যদি ভালকে চোৱা তাৰে কিন্তু তোমালোকে 14 মাৰ্কছ ডাইৰেক্ট কমন পাবাই আৰু তোমালোকে 2023 আৰু 24ত যোনখিনি এমসিকিউ প্ৰশ্ন আছে সেইখিনিও তোমালোকৰ কমন থাকিব কিন্তু মই থিওৰি কুৱেশ্যনৰ ক্ষেত্ৰত কৈছো 2023 আৰু 24ৰ পেপাৰ দুখন যদি ভালকে চোৱা তাৰে পৰা তোমালোকে 15 মাৰ্কছ বা 14 মাৰ্কছ ডাইৰেক্ট কমন তোমালোকে পাবাই তো তোমালোকে 2023 আৰু 24ৰ কুৱেশ্যন পেপাৰ দুখন ভালকে চাবা আৰু 2023 আৰু 24ৰ কুৱেশ্যন পেপাৰ দুখন যদি তোমালোকৰ হাতত নাই তেনে তোমালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত চোৱা আমি লিংক দি থৈছো পিডিএফ তাতে গৈ তোমালোকে পিডিএফ টো ডাউনলোড কৰি ল'ব পাৰিবা আৰু তাতে আৰু ছাত্ৰ-ছাত্ৰীসকল পিডিএফ টো আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে তোমালোকে তাতে গৈ ধুনিয়াকে ডাউনলোড কৰি ল'ব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে কাউন্ট কৰি চোৱা আমি 2 মাৰ্কছৰ 10টা কুৱেশ্যন ডাইৰেক্ট কমনৰ কাৰণে দিছিলো তাতে 20 মাৰ্কছ আছিল তাৰ পিছত আকৌ 3 মাৰ্কছৰ দুটা কুৱেশ্যন দিছিলো তাতে 6 প্লাস তোমালোকক 40 মাৰ্কছ আমি ডাইৰেক্ট কুৱেশ্যন পেপাৰ 2023 আৰু 24ৰ পৰা দিছো তো 20 plus 6 plus 14 total তোমালোকৰ 40 মাৰ্কছ হৈ গল তো এইকেইটা তোমালোকে ভালকে যদি পঢ়া আমি ইয়াতে যিখিনি দেখুৱাই দিছো এইখিনি ভালকে যদি পঢ়া তোমালোকে 30ৰ পৰা 40 নম্বৰ থিওৰিত তোমালোকে ইজিলি পাই যাবা একো টেনচন কৰিব নালাগে আৰু যদি এমসিকিউ বোৰ তোমালোকে ভালকে শুদ্ধকে কৰিব পাৰা
সায়েন্সত তোমালোকে লেটাৰ মাৰ্ক ইজিলি পাই যাবা তো আৰু ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে কিন্তু আমাৰ IH টেক আসামৰ ফালৰ পৰা টেষ্ট পেপাৰ যোনখিনি মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ অল সাবজেক্টৰ কাৰণে আমাৰ IH টেক আসামৰ ফালৰ পৰা অলৰেডি মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ খিনি ৰিলিজ কৰা হ'ল বহুত ষ্টুডেন্টে ইতিমধ্যে লৈছে আৰু জুইসকলে এতিয়াও লোৱা নাই তোমালোকে যদি ভাবিছা হে মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ খিনি লবা তেনে তোমালোকে এতিয়াই আমাক কন্টাক্ট কৰি লৈ ল'ব পাৰা আৰু এই মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ খিনি ভালকে যদি চোৱা সব সাবজেক্টতে তোমালোকে ইজিলি লেটাৰ পাই যাব পাৰিবা তাৰ কাৰণে তোমালোকে কেৱল অল সাবজেক্টৰ 300 পেমেন্ট কৰিব লাগিব আৰু তোমালোকে যদি লব বিচাৰা কোনোবাই যদি ইন্টাৰেস্টেড হয় তেন্তে তোমালোকে 6002994303 এই নম্বৰত তোমালোকে কন্টাক্ট কৰিব পাৰা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত তোমালোকক আমি সায়েন্সৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে যিখিনি কমন কোৱেশ্চন তোমালোকে পঢ়িব লাগিব আমি অলৰেডি তোমালোকক দি দিলো এতিয়া তোমালোকে ভালকে সায়েন্সটো পঢ়ি ভাল এটা ৰিজাল্ট কৰিবলৈ ট্ৰাই কৰা সায়েন্সত তোমালোকে লেটাৰ মাৰ্কস উঠাবলৈ ট্ৰাই কৰা আৰু যদি তোমালোকে ইয়াতে কিবা ডাউট থাকে যদি তোমালোকে কিবা প্ৰবলেম পোৱা আমাক কমেন্টছত সুধিব পাৰা আৰু নেক্সট তোমালোকৰ কিবা যদি কমন লাগে তেনেকে বেলেগ সাবজেক্টৰ আমাক কমেন্টছত জনাবা আৰু ছাত্ৰ ছাত্ৰীসকল পৰীক্ষালে তোমালোকৰ মাত্ৰ আৰু 15 দিন মান আছে তো সকলোকে পৰীক্ষাৰ শুভেচ্ছাও থাকিল তো ভালকে তোমালোকে প্ৰেক্টিছ কৰা আৰু ভালকে একেদিন পঢ়ি তোমালোকে ভাল মাৰ্কস উঠাবলৈ ট্ৰাই কৰা